কলিযুগত যদি আপোনাৰো দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছা আছে, তেন্তে দুটা শব্দৰ উচ্চাৰণে আপোনাকো কলিযুগত দুখ কষ্টৰ পৰা পৰিত্ৰাণ দিব। তেন্তে কি সেই দুটা শব্দ, যি উচ্চাৰণ মাত্ৰকেই আপোনাৰ পাপ পুণ্য বিচাৰ কৰিব? নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে আমাৰ অন্য এক ব্যতিক্ৰমী ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এসময়ত এখন ৰাজ্যত এজন মহাধাৰ্মিক মহাপণ্ডিত ৰজাই ৰাজ্য শাসন কৰিছিল। তেওঁ শাসনকালত ৰাজ্যৰ প্ৰত্যেকজন প্ৰজাই বহু সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰিছিল। যদি কেতিয়াবা সেই ৰাজ্যৰ প্ৰজাসকলৰ কাৰোবাৰ যদি বিপদ আপদে দেখা দিয়ে, তেন্তে ৰাজ্যৰ ধাৰ্মিক ৰজাজনে তৎক্ষণাতেই সেই প্ৰজাজনৰ বিপদ দূৰ কৰে। আৰু তেওঁ প্ৰজাসকলক প্ৰায়ে কয় যে কোনোবা যদি বিপদ আপদত পৰে, তেন্তে বিনা সংকোচে তেওঁ আগত ব্যক্ত কৰিব। আৰু এনেদৰেই সুন্দৰ আৰু সুচাৰুৰূপে ৰজাই ৰাজ্য শাসন কৰি গৈছে। ৰজা মহাধাৰ্মিক, সেয়েহে ৰজাই ভগৱানৰ নাম প্ৰতিটো ক্ষণেই জপ কৰি থাকে। ৰজা ভগৱানৰ একান্ত ভক্ত হোৱাৰ বাবে ভগৱানেও তেওঁৰ ওপৰত কৃপা দৃষ্টি বৰ্ষণ কৰে। সেয়েহে সেই ৰাজ্যখন দোপতদোপে উন্নতিৰ দিশে আগবাঢ়ি গৈছিল। কিন্তু এই সকলোবোৰ সুখ শান্তিও যেন ৰজাক কোনোবাখিনিত শান্তি দিব পৰা নাছিল, কিয়নো ৰজাৰ এজন পুত্ৰ সন্তান আছিল, যাৰ বয়স মাত্ৰ 15 বছৰ। ৰজা যিমানে মহাধাৰ্মিক তথা প্ৰভু ভক্ত, সিমানে তেওঁ সন্তান মহা অধৰ্মী তথা নাস্তিক। সেয়েহে ৰজাই ইমান শান্তিৰ মাজতো কোনোবাখিনিত বহুত অশান্তিত জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আৰু এইবোৰ কাৰণতেই ৰজাই প্ৰত্যেক দিনাই নিজ ৰাজ কাৰেঙত বহুতো ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি পুত্ৰৰ আগত প্ৰভুৰ গুণানুকীৰ্তন কৰায়। আৰু তাৰ পাছতো তেওঁ পুত্ৰই প্ৰভুৰ গুণানুকীৰ্তন তথা প্ৰভুৰ নাম ল'বলৈ ইচ্ছা নকৰে। বয়স বাঢ়ি যোৱাৰ লগে লগে নানা পাপ কাম কৰিবলৈও কোনো কুণ্ঠাবোধ নকৰে। ৰাজ্যৰ প্ৰজাসকলৰ মাজত উৎপীড়ন চলাই নিজৰ মনোৰঞ্জনৰ অৰ্থে ৰাজ্যৰ প্ৰজাসকলক হত্যাও কৰিবলৈ আৰম্ভ কৰে। আৰু এনেবোৰ কাৰণতেই ৰজাই পুত্ৰৰ কাৰণে বহুত চিন্তাত পৰিবলৈ ধৰিলে। এবাৰ ৰজাই নিজ কাৰেঙত অবিৰত ভাগৱত তথা ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ থিৰাং কৰিলে। আৰু সেই অনুষ্ঠানলৈ বহুতো ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰাৰ লগতে এজন মহাপণ্ডিত মহাবিদ্যমান ভকতক আমন্ত্ৰণ জনালে। আৰু সেই মহাবৈষ্ণৱ মহাভক্তজনে ভাগৱত ব্যাখ্যা কৰি থকাৰ মাজতে এনেদৰে ক'বলৈ আৰম্ভ কৰিলে যে বহুতো লোকে বহুতো ধৰণৰ মহাপাপ কাম কৰি বহুতো নৰক যান্ত্ৰণা ভুগিব লগা হয়। কিন্তু এই সকলো ধৰণৰ নৰক যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা উপায় আছে। যদি কোনোবাই পবিত্ৰ অন্তৰ তথা শুদ্ধ মনে যদি উচ্চাৰণ কৰে ৰাধে ৰাধে তথা কৃষ্ণ বুলি, তেন্তে এই সকলো ধৰণৰ নৰক যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব। আৰু ৰজাই এই ব্যাখ্যা শুনি সেই বৈষ্ণৱজনৰ চৰণত পৰি হুকহুকাই কান্দিব ধৰিলে। তাৰ পাছত সেই বৈষ্ণৱজনে ৰজাক সুধিলে যে হে ৰাজন, তুমি এনেদৰে কিয় কান্দিবলৈ আৰম্ভ কৰিছা? তেতিয়া ৰজাই কান্দি কান্দি ক'বলৈ আৰম্ভ কৰিলে যে প্ৰভু, ভগৱানৰ কৃপাত সকলো ধৰণৰ সুখ শান্তি পাবলৈ মই সক্ষম, কিন্তু মোৰ মনত এটা ডাঙৰ চিন্তাই মোক শান্তিত থাকিবলৈ দিয়া নাই। তেতিয়া বৈষ্ণৱজনে সুধিলে যে হে ৰাজন, তোমাক কি কথাই শান্তিত থাকিবলৈ দিয়া নাই, ভাঙি পাতি কোৱা। ৰজাই ক'লে যে হে প্ৰভু, মোৰ এজন পুত্ৰ সন্তান আছে, যি মহা অধৰ্মী মহা নাস্তিক, ভগৱানৰ কথা শুনিব নোখোজে, ভগৱানৰ নাম ল'ব নিবিচাৰে আৰু প্ৰজাসকলক নানা শাস্তি দিয়ে। আৰু এতিয়া মোৰো বয়স হৈ আহিছে, মোৰ পাছত প্ৰজাসকলক কোনে শাসন কৰিব? তাৰ পাছত ৰজাই ক'লে যে হে প্ৰভু, মোৰ সন্তানক আপুনি সৎপথলৈ আনক। আৰু তেতিয়া বৈষ্ণৱজনে ৰজাক সান্তনা দি ক'লে যে তেওঁ পুত্ৰক সৎপথলৈ আনিব। আৰু তাৰ পাছতেই বৈষ্ণৱজনে ৰজাৰ সন্তানৰ ওচৰলৈ গৈ মৰমেৰে মূৰত হাত বুলালে। তাকে দেখি ৰজাৰ সন্তানে খঙত ক'লে যে মই কোনো সন্ত পুৰুষ তথা বৈষ্ণৱক বিশ্বাস নকৰোঁ, ভগৱান মোৰ অপ্ৰিয়, মই মহা নাস্তিক। আৰু তেনে কথা শুনি বৈষ্ণৱজনে মৰমেৰে ক'লে যে ভগৱান সকলোতে বিৰাজমান, ভগৱান সকলোৰে হৃদয়ত আছে, ভগৱান
তোমাৰ হৃদয়তো আছে ভগৱানক ঘৃণা কৰিব নাপায়। সেয়েহে তুমিও কোৱা ৰাধে ৰাধে, চাবা ভগৱানে তোমাকো মংগল কৰিব। আৰু তাকে শুনি সন্তানজনে ক'লে যে মই কোনো ভগৱানৰ নাম উচ্চাৰণ কৰিবলৈ নাই আৰু আপুনি ইয়াৰ পৰা আঁতৰি যাওক। তাৰ পাছত সন্ত পুৰুষজনে আকৌ ক'লে যে তুমি এবাৰ ৰাধে ৰাধে বুলি মুখত উচ্চাৰণ কৰা, তাৰ পাছত মই ইয়াৰ পৰা আঁতৰি যাম। বাৰে বাৰে বৈষ্ণৱজনে মৰমেৰে ভগৱানৰ নাম ল'বলৈ কোৱাত সন্তানজনে ভগৱানৰ নাম ল'বলৈ উদ্যত নোহোৱাত তাৰ পাছত বৈষ্ণৱজনে সন্তানজনৰ দুয়োখন হাতত ধৰি পকাই দি ক'লে যে তুমি এবাৰ ৰাধে ৰাধে বুলি কোৱা। তাৰ পাছত সন্তানজন তেওঁ হাতৰ পৰা ওলাই যাব নোৱাৰাৰ পাছত অনিচ্ছা স্বত্বেও তেওঁ ৰাধে ৰাধে বুলি ক'লে। তাকে শুনি বৈষ্ণৱজনে সন্তানজনৰ হাত দুখন এৰি দিলে আৰু তাৰ পাছত বৈষ্ণৱজনে ৰজাক ক'লে যে আপোনালোক সকলোকে ভগৱানে মংগল কৰিব। তাকে কৈ বৈষ্ণৱজন তাৰ পৰা বিদায় মাগিলে। এনেদৰে দিন বাগৰাৰ পাছত ৰজাও বৃদ্ধ হ'ল আৰু শাসনভাৰ নিজ পুত্ৰক অৰ্পণ কৰিলে আৰু এদিন ৰজাৰ মৃত্যু হ'ল। ৰজা মহাধাৰ্মিক হোৱাৰ বাবে ৰজা স্বৰ্গস্থান পালে আৰু তাৰ পাছত পুত্ৰই ৰাজ্য শাসন কৰিবলৈ লোৱাৰ পাছত ৰাজ্যৰ চাৰিওফালে লুণ্ঠন অপায় অমংগল মাৰিমৰকে বৃদ্ধি পালে। আৰু এনেদৰে বহু বছৰ পুত্ৰই ৰাজ্য শাসন কৰাৰ পাছত পুত্ৰৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পুত্ৰৰ মৃত্যু হ'ল। আৰু মৃত্যুৰ পাছত যমৰাজে তেওঁ পাপ পুণ্য বিচাৰ কৰিবলৈ আৰম্ভ কৰাৰ পাছত দেখিলে যে তেওঁ গোটেই জীৱন পাপহে কৰিলে। সেয়েহে যমৰাজে যমদূতক আজ্ঞা দিলে যে তেওঁক নৰকলৈ প্ৰেৰণ কৰিব লাগে। কিন্তু যমৰাজে পুনৰ বিচাৰ বিবেচনা কৰাৰ পাছত দেখিলে যে তেওঁ জীৱনত এবাৰ ৰাধে ৰাধে বুলি উচ্চাৰণ কৰিছিল। কিন্তু জীৱনত এবাৰহে ৰাধে ৰাধে বুলি উচ্চাৰণ কৰাৰ ফল বিচাৰি নাপাই তেওঁক লৈ যমৰাজ স্বৰ্গপুৰীলৈ গ'ল আৰু স্বৰ্গপুৰীত ইন্দ্ৰক সুধিলে যে এবাৰ ৰাধে ৰাধে বুলি কোৱাৰ ফল কি। আৰু তেতিয়া ইন্দ্ৰয়ো এবাৰহে ৰাধে ৰাধে বুলি কোৱাৰ ফল বিচাৰি নাপাই সকলোকে লৈ ব্ৰহ্মাদেৱৰ কাষ চাপিলে আৰু ব্ৰহ্মাদেৱক সুধিলে যে হে ব্ৰহ্মাদেৱ, এবাৰ জীৱনত ৰাধে ৰাধে বুলি কোৱাৰ ফল কি। আৰু ব্ৰহ্মাদেৱেও তাৰ উত্তৰ বিচাৰি নাপাই কৈলাশপুৰীলৈ গৈ ভগৱান মহাদেৱৰ কাষ চাপিল। তেতিয়া ভগৱান মহাদেৱেও তাৰ উত্তৰ দিবলৈ অসমৰ্থ হোৱাত সকলোকে লৈ গোলোক ধামলৈ আগবাঢ়িলে, য'ত ভগৱান কৃষ্ণ আৰু ৰাধামা সদা বিৰাজমান হৈ থাকে। সকলোকে গোলোক ধামলৈ অহা দেখি ভগৱান শ্ৰীকৃষ্ণই সুধিলে যে সকলো ইয়ালৈ অহাৰ কাৰণ কি। তেতিয়া ইন্দ্ৰই সুধিলে যে হে প্ৰভু, জীৱনত এবাৰ মাত্ৰ ৰাধে ৰাধে বুলি উচ্চাৰণ কৰাৰ ফল কি। তেতিয়া ৰাধামাই হাঁহি হাঁহি উত্তৰ দিলে যে তোমালোকে এতিয়াও ৰাধে ৰাধেৰ মহিমাৰ কথা বুজি পোৱা নাই। তেন্তে শুনা ৰাধে ৰাধে তথা কৃষ্ণ শব্দৰ মহিমাৰ বিষয়ে। যিজন মনুষ্যই গোটেই জীৱন মাথো পাপ কামহে কৰিলে, কিন্তু এবাৰহে উচ্চাৰণ কৰিলে ৰাধে ৰাধে তথা কৃষ্ণ বুলি। আৰু তেওঁ মৃত্যু হোৱাৰ পাছত যেতিয়া তেওঁ পাপ পুণ্য বিচাৰ কৰিব হ'ল, এবাৰহে জীৱনত মাত্ৰ ৰাধে ৰাধে বুলি উচ্চাৰণ কৰাৰ ফলত সকলো দেৱতাই স্বৰ্গপুৰী, ব্ৰহ্মপুৰী, কৈলাশপুৰী আৰু গোলোক ধাম দৰ্শন কৰিলে। তাৰ পাছতো তোমালোকে ৰাধে ৰাধে শব্দৰ মহিমাৰ কথা বুজি পোৱা নাই। এয়াই জানো ৰাধে ৰাধে তথা কৃষ্ণ শব্দৰ মহিমা নহয়। তেতিয়া সকলোৱে বুজি পাই ক'লে যে তেন্তে এইজন জানো নৰকলৈ যোৱাৰ কিবা কাৰণ থাকিল। তেন্তে প্ৰিয় দৰ্শকসকল, আমি এই কাহিনী ভাগৰ পৰা বুজি পালোঁ যে ভগৱানৰ নাম যদি পবিত্ৰ অন্তৰে লোৱা হয় তেন্তে ভগৱানে কেতিয়াও আমাক বিপদত পৰিবলৈ নিদিয়ে। তেন্তে আমিও সকলোৱে বুজি পালোঁ ৰাধে ৰাধে তথা কৃষ্ণ শব্দৰ মহিমাৰ বিষয়ে। তেন্তে সকলোৱে প্ৰেমেৰে কওক ৰাধে ৰাধে।